নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যখনে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ, অৰ্থাৎ ৰেচন কাৰ্ড থাকিলেই সুখবৰ। কাৰণ ৰেচন কাৰ্ডক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক'লে বিৰেট ঘোষণা। আৰু যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনি 3.0 পৰা কৰ্তন কৰিছে তেওঁলোকক পুনৰ অৰুণোদয় আঁচনি 3.0 অন্তৰ্ভুক্ত কৰিব, কেনেকৈ এপ্লাই কৰিব সবিশেষ জানিব। লগতে ৰাজ্যৰ লাখ লাখ মহিলাসকলক চৰকাৰে দিব 85,000 টকা। আৰু যিসকল দুখীয়া দৰিদ্ৰ পৰিয়াল এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই বা আবেদন কৰিছিলে কিবা কাৰণত তেওঁলোকৰ নামসমূহ অহা নাই, তেনেহ'লে তেওঁলোকে পুনৰ কৰিব পাৰিব আবেদন। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে এটা ডাঙৰ খবৰ, অৰ্থাৎ ৰেচন কাৰ্ড থকা পৰিয়ালৰ বাবে এটা সুখবৰ। যদিহে আপোনালোকৰ হাতত ৰেচন কাৰ্ড আছে তেনেহ'লে আপোনালোকৰ বাবে এটা ডাঙৰ খবৰ। আপডেটটো এবাৰ চাই লওক। 3 মাহৰ মূৰত আকৌ আহিল ফ্ৰী চাউলৰ দিন। 10 ছেপ্টেম্বৰৰ ভিতৰত আপুনিও লওক ৰেচন কাৰ্ডৰ জৰিয়তে বিনামূলীয়াকৈ চাউল। নতুন পদ্ধতিৰে সংগ্ৰহ কৰক ৰেচন কাৰ্ডৰ জৰিয়তে বিনামূলীয়াকৈ চাউল। 3 মাহৰ মূৰত আহি গ'ল ফ্ৰী চাউল। যদিহে ৰেচন কাৰ্ড আছে তেনেহ'লে লাভ কৰিব ফ্ৰী চাউল। 1 ছেপ্টেম্বৰ তাৰিখৰ পৰা আৰম্ভ হৈছে অন্ন সেৱা আঁচনিৰ দিন। 10 তাৰিখৰ পূৰ্বে সংগ্ৰহ কৰক বিনামূলীয়া চাউল ৰেচন কাৰ্ডৰ যোগেদি। যদিহে ৰেচন কাৰ্ড আছে তেনেহ'লে অতি শীঘ্ৰে আপোনালোকে ৰেচন কাৰ্ডৰ জৰিয়তে চাউলখিনি লাভ কৰক। সময় উকলি গ'লে নাপাব ৰেচন কাৰ্ডৰ জৰিয়তে বিনামূলীয়াকৈ চাউল। নতুন নিয়মৰে সংগ্ৰহ কৰক ৰেচন। আৰু এই কথা ঘোষণা কৰিছে চৰকাৰে। দোকানীয়ে যদি অনিয়ম কৰে তেনেহ'লে আপোনালোকে অভিযোগ দিব পাৰিব এতিয়াৰে পৰা। ডায়েল কৰক 1800-345-3611 এই বিশেষ নম্বৰত অভিযোগ দিব পাৰিব। নিৰ্দেশ অমান্য কৰিলে সুলভ মূল্যৰ দোকানীৰ বিপদ অনিবাৰ্য হ'ব। লগতে অনিয়ম কৰিলে জেল পৰ্যন্ত যাব লাগিব ৰেচন কাৰ্ডৰ দোকানীয়ে। গতিকে এই নম্বৰত আপোনালোকে ফোন কৰিব পাৰিব। ফোন নালাগিলে মেছেজ কৰক এই নম্বৰটোত, অৰ্থাৎ যদি কিবা কাৰণত ফোন নালাগে মেছেজ দিব পাৰিব। হেল্পলাইন নম্বৰটো হৈছে 1967 ট'ল ফ্ৰী নম্বৰ হয়, আপোনালোকে ফোন কৰিব পাৰিব। ৰেচন সংগ্ৰহৰ সময়ত দিয়ক ফিংগাৰপ্ৰিণ্ট, আৰু ফিংগাৰপ্ৰিণ্ট দিহে আপোনালোকে ৰচিদ এখন দিব, অৰ্থাৎ পষ্ট মেচিনৰ দ্বাৰা এখনকৈ ৰচিদ প্ৰদান কৰিব। আৰু সেই ৰচিদখন লোৱাটো বাধ্যতামূলক কৰিছে এতিয়াৰ পৰা চৰকাৰে। গতিকে বন্ধুসকল, ৰেচন কাৰ্ড যাৰ যাৰ ঘৰত আছে তেওঁলোকৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। 1 ছেপ্টেম্বৰ তাৰিখৰ পৰা 10 ছেপ্টেম্বৰ তাৰিখৰ ভিতৰত আপোনালোকে বিনামূলীয়াকৈ চাউল লাভ কৰিব ৰেচন কাৰ্ডৰ যোগেদি। লগতে 1 অক্টোবৰ তাৰিখৰ পৰা ৰেচন কাৰ্ডত নাম থাকিলে অতি কম দামতে চাউলৰ লগতে চেনি, দাইল, নিমখ আৰু লগতে গেছ চিলিণ্ডাৰ লাভ কৰিব। গতিকে ৰেচন কাৰ্ডক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ, অৰ্থাৎ বিশেষকৈ লাখ লাখ মহিলাৰ বাবে এটা সুখবৰ। কাৰণ চৰকাৰে দিব 85,000 টকা, অৰ্থাৎ যিসকল মহিলা যোগ্য হ'ব তেওঁলোকেহে লাভ কৰিব। লগতে এই টকা ভালকৈ ব্যৱহাৰ কৰিলেহে পৰৱৰ্তী সময়ত আকৌ টকা লাভ কৰিব। আপডেটটো এবাৰ চাই লওক। ৰাজ্যৰ লাখ লাখ মহিলালৈ আহি গ'ল এটা ভাল খবৰ। ব্যৱসায় কৰিবলৈ চৰকাৰে মহিলাক দিব হাজাৰকৈ টকা। কোনে কোনে লাভ কৰিব এই বিশেষ টকা? ৰাজ্যৰ লাখ লাখ মহিলালৈ ইতিমধ্যে আহি গ'ল এটা সুখবৰ। বন্ধুসকল, ব্যৱসায় কৰা মহিলাসকলে লাভ কৰিব 85,000 টকা। আৰু এই টকা দিব চৰকাৰে, কিন্তু কোনসকলক দিব আগলৈ চাওক। প্ৰথম পৰ্যায়ত দিব 10,000 টকা, দ্বিতীয় পৰ্যায়ত দিব 25,000 টকা আৰু তৃতীয় পৰ্যায়ত দিব 50,000 টকা। 10,000 টকাৰে ভাল কাম কৰিলেহে পৰৱৰ্তী 25,000 টকা লাভ কৰিব। লগতে 25,000ৰে যদি ব্যৱসায় কৰি উন্নতি কৰিলেহে লাভ কৰিব 50,000 টকা। নিজাকৈ ব্যৱসায় কৰিবলৈ নোৱাৰিলেও সহায় কৰিব পাৰিব আপোনালোকে নিজৰ স্বামীক। মোবাইল কিনা মহিলাই নাপাব 25,000 টকা, অৰ্থাৎ আপোনালোকে এই টকাটোলৈ ব্যৱসায় কৰিব লাগিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লাখ লাখ মহিলাৰ বাবে এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। অৰ্থাৎ বন্ধুসকল, মহিলাসকলক লাখপতি বাইদেউ বনাবলৈ মুখ্যমন্ত্ৰীয়ে এই আঁচনি আনিছিল, অৰ্থাৎ লাখপতি বাইদেউ বা আত্মসহায়ক গোট। যিসকল আত্মসহায়ক গোটৰ মহিলা আছে তেওঁলোকক প্ৰথম কিস্তিত 10,000 টকা দিব। আৰু যিসকল মহিলাই এই 10,000 টকা লৈ ভালকৈ ব্যৱসায় কৰিব তেনেহ'লে তেওঁলোকক পৰৱৰ্তী কিস্তিত 25,000 দিব। আৰু সেই 25,000 টকা যেতিয়া ভালকৈ ব্যৱসায় কৰি উন্নতি কৰিব, লাষ্টত অৰ্থাৎ তৃতীয় ইনষ্টলমেণ্ট যোগেদি 50,000কৈ দিব, অৰ্থাৎ সৰ্বমুঠ 85,000 টকা দিব বুলি ঘোষণা কৰিছে। গতিকে এইটো এটা ডাঙৰ আপডেট আছিলে। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ, অৰ্থাৎ যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনি 3.0 পৰা কৰ্তন কৰিছে তেওঁলোকে নতুনকৈ ক'ত কেনেদৰে আবেদন কৰিব আপডেটটো এবাৰ চাই লওক। অৰুণোদয় আঁচনিৰ পৰা নাম কৰ্তন হৈছে নেকি? সকলো মহিলাই লাভ কৰিব এতিয়াৰে পৰা অৰুণোদয় আঁচনি 3.0ৰ জৰিয়তে 1,250 টকাকৈ। অৱশেষত চিন্তামুক্ত হ'ল হাজাৰ লাখ লাখ মহিলা, কাৰণ সকলোকে অৰুণোদয় আঁচনি 3.0ত নাম অন্তৰ্ভুক্ত কৰিব। তালিকাৰ পৰা নাম কৰ্তন হোৱা প্ৰতিগৰাকী মহিলাই লাভ কৰিব অৰুণোদয় আঁচনিৰ টকা। অৰুণোদয় আঁচনি নোপোৱাকৈ কোনো এগৰাকী মহিলা নাথাকিব ৰাজ্যত। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অৰুণোদয় আঁচনি 3.0ক লৈ। ঘৰতে বহি আপোনালোকে আবেদন কৰিব পাৰিব এতিয়াৰে পৰা অৰুণোদয় আঁচনি 3.0। অৰ্থাৎ ইয়াৰ বাবে আপোনালোকে পূৰণ কৰিব লাগিব প্ৰপত্ৰ, অৰ্থাৎ আপোনালোকে এখন প্ৰপত্ৰ পূৰণ কৰিব লাগিব। আৰু প্ৰপত্ৰখন পূৰণ কৰি ASLRMলৈ পত্ৰখন প্ৰেৰণ কৰিব লাগিব।
লগতে ডিচি অফিচলৈ নোযোৱাকৈ লাভ কৰিব ধন। লগতে ৰাজ্যৰ প্ৰতিগৰাকী জীৱিকাসখী মহিলাসকলেও এতিয়াৰে পৰা লাভ কৰিব অৰুণোদয় টকা। ইয়াৰ বাবে কোনো এগৰাকী মহিলা যাব নালাগিব ডিচি অফিচলৈ বুলি ঘোষণা কৰিছে। লগতে পোনপটীয়াকৈ লাভ কৰিব এই অৰুণোদয় ধন। গতিকে ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে এটা ডাঙৰ খবৰ। 1250 টকা প্ৰতিগৰাকী মহিলাই পাই থাকিব। লগতে গেছ চিলিণ্ডাৰ কিনিলে আৰু 250 টকাকৈ লাভ কৰিব। গতিকে বন্ধুসকল, ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে এটা ডাঙৰ খবৰ। অহা 1 জানুৱাৰী তাৰিখৰ পৰা আপোনালোকে গেছ চিলিণ্ডাৰ ক্ৰয় কৰিলে 250 টকা ৰাজ সাহায্য পাব। লগতে অৰুণোদয় টকা লাভ কৰিব 1250 টকা, সৰ্বমুঠ 1500 টকা লাভ কৰিব। আৰু অহা 17 ছেপ্টেম্বৰ তাৰিখে আপোনালোকে লাভ কৰিব অৰুণোদয় টকা। গতিকে ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে এইটো এটা ডাঙৰ আপডেট আছিলে। এই ভিডিঅ'টো সকলো মহিলাৰ মাজলৈ শ্বেয়াৰ কৰি দিব, যাতে এই ভিডিঅ'টো চাই সকলোৱে এই আপডেটখিনি জানিব পাৰে। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ। অৰ্থাৎ যিসকল দুখীয়া দৰিদ্ৰ পৰিয়াল এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই, তেওঁলোকে নতুনকৈ আবেদন কৰিলে পাবনে নাই আপডেটটো এবাৰ চাই লওক। চৰকাৰী ঘৰৰ তালিকাত নাম অহা নাই নেকি? আজিয়ে কৰক এই বিশেষ 6টা কাম। অভিযোগ দিলে লাভ কৰিব আপোনালোকে চৰকাৰী ঘৰ, আৰু এই কথা ঘোষণা কৰিছে চৰকাৰে। চৰকাৰী ঘৰ নোপোৱা লোকৰ বাবে আহি গ'ল এটা ভাল খবৰ। যদিহে আপোনালোকে পোৱা নাই তেনেহ'লে আপোনালোকৰ বাবে এটা সুখবৰ, কাৰণ চৰকাৰী ঘৰ যিসকলে পোৱা নাই তেওঁলোকক চৰকাৰে দিব চৰকাৰী ঘৰ। তালিকাত যদি নাম অহা নাই কিবা কাৰণত, তেনেহ'লে দিব পাৰিব এতিয়াৰে পৰা আপোনালোকে। অভিযোগ মুকলি হ'ল হোৱাটছএপ নম্বৰ, অৰ্থাৎ চৰকাৰে হোৱাটছএপ নম্বৰো মুকলি কৰিছে আপোনালোকৰ সুবিধাৰ্থে। হোৱাটছএপ নম্বৰটো হৈছে 8810389745। আপোনালোকে এই নম্বৰত কিন্তু আপোনালোকে কেঁচা ঘৰৰ ফটো দিব পাৰিব। লগতে ফোন কৰিও ঘৰ নোপোৱাৰ বাবে আপোনালোকে দিব পাৰিব অভিযোগ বুলি ঘোষণা কৰিছে। লগতে কেঁচা ঘৰৰ ফটো তুলি দি পঠিয়াই দিয়ক এই হোৱাটছএপ নম্বৰত আৰু লাভ কৰিব চৰকাৰী ঘৰ। ফোন কৰিও ঘৰ নোপোৱাৰ বাবে আপোনালোকে এতিয়াৰে পৰা দিব পাৰিব অভিযোগ। কোনো অফিচলৈ যাব নালাগে। আৰু চৰকাৰে কেইবাটা ফোন নম্বৰ মুকলি কৰিছে, আৰু নম্বৰকেইটা হৈছে ইয়াতে চাই লওক। 01123060484। আনহাতে আৰু এটা নম্বৰ হৈছে 01123063620। লগতে আৰু এটা নম্বৰ হৈছে 01123063285। এই নম্বৰকেইটাত কিন্তু আপোনালোকে অভিযোগ দিব পাৰিব। ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰিব পাৰিব। ঘৰ নোপোৱাৰ বাবে অভিযোগ দিব পাৰিব এতিয়াৰ পৰা। গতিকে বন্ধুসকল, চৰকাৰে ইতিমধ্যে কেইবাটাও বৃহৎ অভিলাষী আঁচনি আৰম্ভ কৰিছে। তাৰ মাজতে যিসকল অসমত ধৰক দুখীয়া দৰিদ্ৰ পৰিয়াল আছে বা তেওঁলোকে চৰকাৰী ঘৰ আবেদন কৰিছিলে, কিবা কাৰণত তেওঁলোকৰ নামসমূহ অহা নাই চৰকাৰী ঘৰৰ লিষ্টখনত, বা তেওঁলোকে কিবা কাৰণত পোৱা নাই, তেনেহ'লে তেওঁলোকৰ বাবে চৰকাৰে নতুনকৈ চৰকাৰী ঘৰ প্ৰদান কৰিব। এই হোৱাটছএপ নম্বৰকেইটাত আপোনালোকে নিজৰ কেঁচা ঘৰৰ ফটো তুলি আপোনালোকে পঠিয়াই দিয়ক, অথবা এই নম্বৰকেইটাৰ সৈতে যোগাযোগ কৰক। যোগাযোগ কৰি কিন্তু আপোনালোকে নতুনকৈ চৰকাৰী ঘৰ লাভ কৰিব। অসমত যাতে কোনো এটা পৰিয়ালৰ কেঁচা ঘৰত থাকিব নালাগে, তাৰ বাবে ইতিমধ্যে অসম চৰকাৰে কেবিনেটত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী ঘৰক লৈ কেইবাটাও ডাঙৰ সিদ্ধান্ত কৰি থৈছে। গতিকে এই ভিডিঅ'টো সকলো অসমবাসী ৰাইজৰ মাজলৈ শ্বেয়াৰ কৰি দিব, যাতে এই ভিডিঅ'টো চাই সকলোৱে এই আঁচনিকেইটাৰ বিষয়ে বা এই আপডেটকেইটা জানিব পাৰে। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে চেনেলটোত নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো সকলো অসমবাসী ৰাইজৰ মাজলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।